কবি রাঘেন্দ্রা তাল একতাল। এই সৃষ্টির বুকুত বৈ যায় কিছুমান অশান্তিৰ নিজন। শান্তি বিচাৰি মৰ্ত্যৰ মানৱে নিজকে তুচ্ছ জ্ঞান কৰিছে। অশান্তি অশান্তি অকলে নাহে, এটাৰ পাছত এটাকৈ অশান্তি অতিক্ৰম কৰিব লাগে। মগধ ৰাজ্যৰ ৰজা সূৰ্য সিংহ মোৰেই ভক্ত, কিন্তু তেওঁৰ দুখৰ বাবে জয় আৰু বিজয়ে অৰণ্যত জন্ম লৈ পৰৰ ৰাজ্যতে বাস কৰিব লগা হৈছে। পথৰে ভিক্ষাৰী যদিও জয় আৰু বিজয়ক মই ভক্তি পৰীক্ষা কৰিব লাগিব। আৰু দানৱৰ অধিপতি মধু দৈত্যক বধ কৰিব নোৱাৰিলে স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱৰ সুখ কেতিয়াও কামনা কৰিব নোৱাৰে।
সেয়েহে মোৰ সন্মুখত বহু কৰ্তব্যই দেখা দিছে। কাৰণ আমি এই জগতৰ গৰাকী, আমি এই ওম কাৰ ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ কারণ। কৃষ্ণ হরি বন্দে শম্ভো মহেশ্বর বন্দে গৌরী মর হর বন্দে হর হর বর পাদম বন্দে বন্দে নত রাজম। প্রবেখিলা সভামাজে শিৱ সদা শিৱ সদা অকালে বাঘৰ সাল দেখিতে হো হন অকালে বাঘৰ সাল দেখিতে হো হন দেখিতে হো ভৰ ক্ষণে পাইলা গয়া কইলা খহি হৰ কইলা খহি হৰ ৰাম হৰি ৰাম
হরি প্রবেখিলা ভবা মাঝে অম্ব মহামণি লয় লাখে চলি যাই দেখি রাম হরি রাম হরি ভোলা নিরন্তর রাম হরি রাম হরি ভোলা প্রবেখিলা অভামাসে জয় বিজয় আরে হাতে ভানু ধরিয়া হে হাতে ধনু ধরিয়া হে
বাছাহঁত গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক। উঠা বাছাহঁত। গুৰুদেৱ আজি আমাক ধনু আৰু তলোৱাৰৰ অস্ত্ৰ শিক্ষা দিম বুলি কৈছিল নহয়, গতিকে আজি আমাক এই শিক্ষা দিয়ক গুৰুদেৱ। হয় গুৰুদেৱ, আপুনি আমাক এই দুবিধ অস্ত্ৰ শিক্ষা দিব লাগে। ভাল বাছাহঁত, তোমালোকক আজি মই সকলো শিক্ষাতে পাৰ্গত কৰিম বুলি মনতে স্থিৰ কৰি আহিছোঁ। এই শিক্ষা ল'বলৈ হ'লে বাছাহঁত বহুতো নীতি নিয়ম মানি চলিব লাগিব আৰু একাগ্ৰতাৰো প্ৰয়োজন। বাছাহঁত, তোমালোকক আজি মই ধনু বিদ্যা পৰীক্ষা ল'ম। প্ৰথমতে আহা জয়, তুমি ধনুহৰ লৈ সৌ যে দেখিছা গছজোপাত বগা ফুলপাহ, তাক হৰ মাৰি চিঙা। ভাল গুৰুদেৱ। প্ৰণাম গুৰুদেৱ। ভগৱান তুমি মোৰ কাৰ্যত সহায় কৰিবা। জয় শ্ৰীহৰি। এয়া চাওক গুৰুদেৱ। সুন্দৰ সুন্দৰ হৈছে বাছা, যোৱা এতিয়া তুমি নিজ স্থান। এইবাৰ আহা বিজয়, তুমিও দাদাৰ দৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। সৌ যে দেখিছা গছজোপাত ৰঙা ফুলপাহ, তাক তুমি হৰ মাৰি ছিঙিয়া। ভাল গুৰুদেৱ। প্ৰণাম গুৰুদেৱ। চাওক গুৰুদেৱ, ময়ো দাদাৰ দৰে হৰ মাৰি ফুলপাহ ছিঙি আনিম। জয় শ্ৰীহৰি। চাওক গুৰুদেৱ। সুন্দৰ হৈছে বাছা, সুন্দৰ হৈছে। বাৰু বাছাহঁত, তোমালোকক যে মই শিকাইছিলোঁ বাহুযুদ্ধ মনত আছেনে? আজি তোমালোকে মোৰ আগত প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। সুন্দৰ হৈছে বাছাহঁত, সুন্দৰ হৈছে। তোমালোকে সকলো শিক্ষাতে পাৰ্গত হৈ উঠিছা। বাৰু বাছাহঁত, যাওঁ এতিয়া আমি বোলা খন্তেক বিশ্ৰাম কৰোঁগৈ। ভাল গুৰুদেৱ। আহা বাছাহঁত। হরি
রাম হরে ভোলা হর মোয়ে গ্রহরাজ খনি মোরে ভয়ত মৈত্র মানব ধরা ধরে ধরা ধরে হয় কম্পমান কুপদৃষ্টিতে পড়িলে সাগরা পৃথিবীর অদৃশ্য হব পারে রাজ্য হারা পত্নী হারা এবং পথর ভিক্ষের মৈত্যবাসীয়ে মোক পাহৰি গৈছে এই গ্ৰহৰাজে বহুদিন মৈত্যৰ মানৱৰ পৰা পূজা পোৱা নাই সেই হেতু মই মৈত্যলৈ যাওঁ মগধ ৰাজ্যৰ ৰজা সূৰ্য সিংহকে আদি কৰি সকলোকে মোক পূজা দিবৰ বাবে বাধ্য কৰাও যদি মোৰ এই কাৰ্যত কোনোবাই ব্যাঘাত জন্মায় তেন্তে তেওঁৰ ৰাজ্য এফালৰ পৰা চাৰ কৰি শ্মশানত পৰিণত কৰিম আৰু গ্ৰহৰাজ খনিক পূজা কৰিবলৈ বাধ্য কৰিম আৰু যদি তাকো নকৰে তেন্তে গোটেই পৃথিৱীতে পাপৰ বীজ সিঁচৰিত কৰি ভাই ভাতৃৰ মাজত বিবাদৰ সৃষ্টি কৰাম আৰু গ্ৰহৰাজ খনিক পূজা কৰিবলৈ বাধ্য কৰাম যাওঁ মই মগধ ৰাজ্যৰ দিশে হরি ভাত দেখ করে আরে পদ ধরে কখুমতি কম্পে ধরা ধরা আরে পদ ধরে কখুমতি কম্পে ধরা
কথা জিনা রে তাকি দাও কি তাকি জিতে জিনা রে ভাই হুনঙ্গ দাদা মই এই মগধৰ প্ৰধান সেনাপতি আৰু মই আপোনাৰ সহায় কৰ্তা দাদা ভাই দাদা মই এটা প্ৰতিজ্ঞা কৰিছোঁ প্ৰতিজ্ঞা পালনৰ ক্ষেত্ৰত তই মোক সহায় কৰিব লাগিব কিন্তু কি প্ৰতিজ্ঞা দাদা এইখন প্ৰতিজ্ঞা ভাতৃ কোন প্ৰতিজ্ঞা ৰজা সূৰ্য সিংহৰ কোমল ডিঙিত মোৰ এই তীক্ষ্ণ তৰোৱালৰ কোমল পৰশে দাদা খণ্ডিত কৰাৰ প্ৰতিজ্ঞা ভাতৃ ৰজা সূৰ্যসিংহৰ শিৰচ্ছেদ কৰাত তুমি প্ৰতিজ্ঞা কৰিছা দাদা কিন্তু দাদা মই তোমাৰ এই প্ৰতিজ্ঞাৰ কোনো কাৰণ দেখা নাই অবধ ভাতৃ দাদা এতিয়াও বুজা নাই তই ইয়াৰ কাৰণ যিজনে মোৰ স্নেহৰ পিতৃক হত্যা কৰি দাদা এই মগধ ৰাজ্যৰ ৰাজ সিংহাসন কৰিলে পদাৰ্পণ দাদা আৰু চাহ ভাতৃ এটা সামান্য দাসত্বমোচনৰ তোৰ জানো ইচ্ছা নাই দাদা মনত পৰিলে মোৰ সেই পিতৃ হত্যাৰ কথা প্ৰতি হিংসাৰ দাবানল দপকৈ জ্বলি উঠে ভাতৃ নাই দাদা দাদা সন্মুখ মূৰত মহাৰাজে পিতৃক হত্যা কৰি ৰাজ্য লোৱাটো অন্যায় হ'ব নোৱাৰে দাদা ভাবি চোৱাচোন দাদা মহাৰাজ আমাৰ কিমান আপোন তোমাকে মোকে নিজ পুত্ৰৰ দৰে লালন পালন কৰি মহাৰাজে নিজ পদতে আমাক নিযুক্তি কৰিছে দাদা ভাবি চোৱা দাদা মহাৰাজ নথকা হ'লে তুমি মই এই জীৱন কদাপিতো নাপালোহেঁতেন দাদা দাদা সি তোৰ আপোন হ'ব পাৰে দাদা যি মোৰ শত্ৰু এই পৃথিৱীত তোৰ বাহিৰে মই সকলোকে শত্ৰু বুলি ভাবোঁ দাদা যদি তই মোৰ অনুৰোধ ৰক্ষা নকৰ তেতিয়া দাদা মোকো তুমি শত্ৰু বুলি ভাবিবা নেকি দাদা দাদা নিশ্চয় ভাবিবলৈ বাধ্য হ'ম দাদা যদি তই মোৰ বিৰুদ্ধে থিয় দিয় তেন্তে তোকো মই মিত্ৰ বুলি নাভাবোঁ বৰং শত্ৰু বুলিয়েই ভাবিম দাদা বাৰু বাদ দিয়া সেইবোৰ দাদা আমাৰ বহুত পলম হ'ল ব'ল আমি নিজ ৰাজ্যলৈ উভতি যাওঁ হ'ল ভাই ব'লা দাদা দাদা কিন্তু মনত ৰাখিবি কিন্তু তই মোক সহায় কৰিবই লাগিব দাদাই মহাৰাজক হত্যা কৰিব ওয়ারে সভা দেখ
মন্ত্ৰীবৰ মহাৰাজ ৰাজসভালৈ এতিয়াও সেনাপতি অনংগ আৰু সুনংগ অহা নাই কিয়? মহাৰাজ সেনাপতি বোধ হয় সৈন্য শিবিৰলৈ গৈছে, তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। পিতা পুত্ৰ হৌৱা চোৱা পিতা, ভাতৃসমে সেনাপতি ৰাজসভালৈ আহিছে। আমাৰ প্ৰণিপাত গ্ৰহণ কৰক মহাৰাজ। মহাৰাজ সেনাপতি পলমৰ হেতু এই অধমক ক্ষমা কৰিব। মহাৰাজ শিবিৰলৈ যোৱাৰ কাৰণে আমাৰ অলপ পলম হ'ল মহাৰাজ। খন্তেক পলমৰ বাবে আমাৰ শত কোটি দুখ মাৰ্জনা কৰক মহাৰাজ। সেনাপতি অনংগ আৰু সুনংগ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ পুত্ৰ অজয়, পিতা আজি 12 বছৰ ধৰি ভুগিছোঁ মই অশেষ যন্ত্ৰণা। জানতো না প্ৰবল চিন্তাই মোৰ দহিছে অন্তৰ। মহাৰাজ মাজ নিশা কাণত পৰে মোৰ নিয়তিৰ বিকৃত চিঞৰ। কান্দি কান্দি মোৰ আৰু অসহ্য লাগিছে। মহাৰাজ সপোনত দেখা পাওঁ সদায় মোৰ ৰাণী হুৰুচি। নিতৌ আহি ৰাণীয়ে মোক অভিশাপ দিতা। অভিশাপ আজি 15 বছৰ হ'ল ৰাণীৰ একো সংবাদ নাপালোঁ। মিছাতেই নিৰ্বাসন দিলোঁ মই মোৰ গৰ্ভৱতী ৰাণী। মহাৰাজ কি নিষ্ঠুৰ মই কিবাখান হৈ জন্ম ললোঁ এই মগধৰ সন্তান হৈ। হে দয়াময়, মই এয়া কি কৰিলোঁ ৰাণী? মহাৰাজ ধৈৰ্য ধৰক মহাৰাজ, ধৈৰ্য ধৰক, তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। পিতা পিতা পুত্ৰ মনত পৰেনে? বহুবাৰ আপোনাৰ চৰণত ধৰি কৰিছিলোঁ কত অনুৰোধ, মাতৃক বনবাস নিদিব বুলি, কিন্তু নাই, নুশুনিলে এই অধমৰ কথা। ৰাজভোগ পৰিত্যাগ কৰি ৰাজজ্ঞা মানি গুচি গ'ল পতিৱৰ্তা ৰাণী। চকু পানীৰে নদী বোৱাই কৰিছিলোঁ কত অনুৰোধ, তথাপি নগলিল আপোনাৰ এই পাখান হৃদয়। আপোনাৰ সেই বৰ্জ্যময়ী হৃদয়ক কোনে দয়াৰ সঞ্চাৰ কৰিলে পিতা? কোনে? কুমাৰ সেনাপতি বহুবাৰ বুজালো মহাৰাজক, তথাপিতো মহাৰাজে মোৰ কথা এবাৰো নুশুনিলে। কুমাৰ সেনাপতি চাওক মহাৰাজ, আজি অত বছৰ ধৰি ৰাণীকে অৰণ্যৰ মাজত বিচাৰি ফুৰিছোঁ, কিন্তু ৰাণীৰ একো সম্ভেদ নাপালোঁ মহাৰাজ। হয় মহাৰাজ ৰাণীৰ গৰ্ভজাত সন্তান নহয়, ৰাণীৰ একো হ'ব নোৱাৰে। সেনাপতি তুমি আজি এই সকলো ৰাজ্যলৈ দূত পঠিওৱাৰ ব্যৱস্থা কৰা। ভাল মহাৰাজ। মই ৰাণীৰ অবিহনে জিৰাই নাথাকো সেনাপতি। নাই মহাৰাজ। মহাৰাজৰ জয় হওক। আহক গ্ৰহপতি, কিবা হেতু প্ৰৱেশ কৰিলে এই মগধৰ ৰাজসভা? ৰাজন, মোৰ আগমনৰ কথা তুমি এতিয়াও বুজা নাই? এই গ্ৰহপতিৰ মৰ্ত্যত জানো কোনো কৰ্তব্য নাই? গ্ৰহপতি মই একো কৰ্তব্যৰ কথা বুজা নাই গ্ৰহপতি। মোক ভালদৰে বুজাই কওক গ্ৰহপতি। শুনা তেন্তে ৰাজন, মৰ্ত্যলৈ মই পূজা বিচাৰি আহিছোঁ। কি ক'লে গ্ৰহপতি? তুমি মোক পূজা দিব লাগিব। শনি পূজা দিব লাগে এই মগধপতি? নিশ্চয় কৰিব লাগিব ৰাজন। হৰি ভক্ত হৰিকে পূজা কৰোঁ মই তোমাক পূজা দিব নোৱাৰিম গ্ৰহপতি। ৰাজন, এতিয়াও বহু সময় আছে,
ভালদৰে ভাবি চিন্তি কোৱা তুমি মোক পূজা দিবানে নিদিয়া হৰিভক্তই কেতিয়াও শনি পূজা নকৰে যদি তোমাৰ মংগল কামনা কৰা অতি শীঘ্ৰে আমাৰ ৰাজ্য ত্যাগ কৰা নতো কি কৰিব কুমাৰ আপত্তি জানানে এই গ্ৰহপতিক অপমান কৰা পৰিণাম কিমান ভীষণ মুহূৰ্ততে এই স্থান ত্যাগ কৰে গ্ৰহপতি নতু ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ মূৰ্খ মনুষ্য জানানে তই এতিয়াও এই শনিৰ কোপ চিনি পোৱা নাই কোৱা তুমি মোক পূজা দিবানে নিদিয়া অসম্ভৱ গ্ৰহ বিষ্ণু ভক্তই ধূপ দীপ লৈ শনি পূজা নকৰে কদাপি শনিক পূজা দিব মাগত বাকিয়ে এই তীব্ৰ তৰোৱালে সেনাপতি কি চাই আছ এই গ্ৰহপতিক বন্দী কৰা নিজে নিজে বন্দিৰ বাবে এই গ্ৰহপতিকে বন্দী কৰাটো ইমান সহজ নহয় চাই ল এই শনিৰ কিমান গ্ৰহপতি এই শক্তি লৈয়ে মগধত তুমি পূজা বিচাৰি আহিছা মহাৰাজ মই বৰ ক্লান্ত হৈ পৰিছোঁ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল ভাল মহাৰাজ বলক আমি অন্তঃপুৰলৈ যাত্ৰা কৰোঁ বলক মহাৰাজ হৰি ভাই বিজয় দাদা আজি 3 দিন হ'ল গুৰুদেৱ আমাৰ ৰাজ্যলৈ যোৱা এতিয়াও দেখোন উভতি অহা নাই দাদা ভাই বিজয় দাদা গুৰুদেৱে নিশ্চয় পিতাৰ লগত কিবা গুৰুত্ব বা আলোচনা কৰিছে তোমাক আৰু মোক লৈ মোক আৰু তোমাক লৈ কি আলোচনা কৰিব পাৰে বাৰু দাদা নহয় ভাই আজি কিছুদিন আগতে আমি যেতিয়া শান্তিপুৰ বনত আছিলোঁ তেতিয়া শুনিবলৈ পাইছিলোঁ আমি হেনো শান্তিপুৰ বনৰ ৰাজকুমাৰ নহওঁ দাদা আমাৰ জন্ম হেনো অৰণ্য মাজত দাদা অ' ভাই আমাৰ জন্ম হেনো অৰণ্য মাজত দাদা অ' হোৱা গুৰুদেৱ আহিছে আহক গুৰুদেৱ আমাৰ গ্ৰহণ কৰক উঠা বছৰত তোমালোকৰ মংগল গুৰুদেৱ বাচা ইমান পলম কৰিলে কিয় আমাৰ ৰাজ্যত কিবা অঘটন হৈছে নেকি হয় বাচা সকলোৱে মংগল গুৰুদেৱ কিন্তু বোলে ৰৈ গ'ল কিয় গুৰুদেৱ আমাৰ পিতাৰ কিবা হয় গুৰুদেৱ আমাৰ পিতাৰ কিবা অমংগল হৈছে নেকি হয় বাচাহঁত ৰজা বিশষেনৰ মৃত্যু হৈছে গুৰুদেৱ হয় তোমালোকলৈ এখন পত্ৰ দি পঠাইছে লোৱা এইখন পত্ৰ ভাই বিজয় দাদা পলম নকৰি পত্ৰ পাঠ কৰা তুমি বাসা
জয় আৰু বিজয় বাচাহঁত মই আৰু বেছিদিন জীয়াই নাথাকোঁ অপুত্ৰক ৰজা মই শুনা বাচাহঁত মগধ ৰাজ্যৰ সূৰ্যসিংহ তোমালোকৰ পিতৃ আৰু মাতৃ ৰাণী সুৰুচি মাতৃ সুৰুচি দাদা আমার মাতৃখেনো রানী সুৰুচি ৰজা সূৰ্যসিংহই মেচা অপবাদত ৰাণীক দিছিল বনবাস তেতিয়া তোমালোক মাতৃৰ গৰ্ভত আছিলা এবছৰ নৌহওঁতেই অৰণ্যৰ মাজত তোমালোকৰ জন্ম হয় আৰু সেই সময়তেই মই মেগয়া কৰিবলৈ গৈছিলোঁ আৰু অৰণ্যৰ মাজত পাই তোমালোকক ৰাণীৰ সৈতে মোৰ ৰাজ্যলৈ লৈ আনিছিলোঁ কিন্তু নিয়তিৰ কি চক্ৰান্ত প্ৰায় এবছৰৰ পাছত ৰাণীৰ মৃত্যু হয় আজি এই পত্ৰৰ দ্বাৰাই তোমালোকৰ ৰহস্য জন্মৰ ৰহস্য জনালো মই আৰু বেছি সময় জীয়াই নাথাকিম তোমালোকৰ ভৱিষ্যতৰ গুৰু অম্বদেৱৰ আগত বিতং জনালো ইতি তোমালোকৰ ধৰ্মপিতা বিশ্বসেন ভগৱান নিষ্ঠুৰ নিয়তিয়ে আমাৰ ভাগ্যলিপি এইদৰে ৰচনা কৰিলে হেই জননী জীৱনৰ আৰাধ্য গোসানী তুমি এই জয় বিজয় এই ৰহস্যৰ মাজত জন্ম দি গুচি গলা এই অধম জয় বিজয় তুমি কিয় জন্ম দিছিলা কিয় সেই নিয়তি আজি মনত আমাৰ জন্ম ৰহস্যৰ কথা শুনি বৰ দুখ পাইছোঁ পিতা তুমি তুমি কিমান নিষ্ঠুৰ সেই গুৰুদেৱ বাছা আপুনি আমাক ভৱিষ্যতৰ উপায় দিয়ক গুৰুদেৱ দিয়ক গুৰুদেৱ আমাক ভৱিষ্যতৰ উপায় দিয়ক উপায় দিম বাছাহঁত কালি ৰজা বিশ্বসেনে আৰু এখন পত্ৰটি পঠাইছে ৰজা সূৰ্যসিংহলৈ আৰু কৈছে শান্তিপুৰ ৰাজ্যখন তোমালোকক দান কৰি থৈ গৈছে হয় বাছাহঁত তোমালোকক শান্তিপুৰ ৰাজ্যখন দান কৰি থৈ গৈছে সেই ৰহস্যময় মাজত আমাক কিয় ঠেলি দিছা পিতা গুৰুদেৱ বাছা হাই পিতা তুমি গুচি গলা তোমার কি পাতে এই জয় বিজয় জীয়াই আছিল যিজনে সৰুৰে পৰা তলি তালি ডাঙৰি দীঘল কৰিলে তেনে জয়শীল পিতাৰ মৃত্যুৰ সময়ত এবাৰ দেখা কৰিব নোৱাৰিলো বেজাৰ নকৰিবা বাছাহঁত গুৰুদেৱ জন্ম হ'লে মৃত্যু অনিবাৰ্য গুৰুদেৱ বাছা গুৰুদেৱ তোমালোকে বেজাৰ নকৰিবা মই বাছাহঁত গুৰুদেৱ তোমালোকক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ গুৰুদেৱ আৱশ্যক হ'লে মই নিজ হাতে অস্ত্ৰ ধৰি নিজ প্ৰাণ দিম বিসৰ্জন তথাপিতো তোমালোকক মই বিপদত পৰিবলৈ নিদিওঁ আৰু বাছাহঁত গুৰুদেৱ যাওঁ আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁগৈ কাইলৈ প্ৰভাততে যাত্ৰা কৰিম আমি মগধ ৰাজ্যলৈ বলক গুৰুদেৱ
হরি মগধৰ ৰাজৰাণী কৰয় প্ৰৱেশ ধীৰে ধীৰে চলি আহে দেখিতে ততক্ষণে পাইলা গয়া অভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আই অনিমা আই যেদিন ধৰি বাইদেউ স্বামীয়ে দিলে বনবাস সেইদিন ধৰি মোৰ মন একেবাৰে চঞ্চল আমাৰ ৰাজ্যত হ'ব যেন এক ভীষণ বিপদ বাইদেউলৈ মনত পৰিলে মোৰ শোকে খুন্দা মাৰি ধৰে অনিমা আই আপুনি এইবোৰ চিন্তা কৰি নাথাকিব আপোনাৰ কথা মহাৰাজে নুশুনে হোৱা নাথ আহিছে আই 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 মোৰ সেৱা গ্ৰহণ কৰক আই বাছা আই তই দেখোন উধাটো খাই আহিছ আই মন্ত্ৰীবৰৰ অসুখ কেনে হৈছে আই অসুখ আগৰ দৰেই আছে বাছা আই কালি অনিমা গৈছিল মন্ত্ৰীৰ গৃহলৈ হয় আই নাথ মন্ত্ৰীবৰ আৰু বেছিদিন জীয়াই নাথাকে নাথ এই অসুখ ক্ৰমে বেছিহে হৈছে তেন্তে ব'লা অনিমা আহক আই আমি মন্ত্ৰীবৰক এবাৰ দেখা কৰি আহোঁ ব'লা বাছা ব'লক আই ব'লা অনিমা কৃষ্ণ হৰি আরে প্রবেশ অভার বাজে সুমিত্রা সুন্দরী
চলি যায় গজেন্দ্ৰ গামিনী নয়না চলি যায় গজেন্দ্ৰ আরে এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলানি আরে রাম হরি রাম হরি ভোলানি কি যে সুন্দৰ মন্ত্ৰীবোৰৰ কাৰুকাৰ্য দেখিলে চিৰদিন ইয়াতেই থাকিবলৈ মন যায় কিন্তু সেই আশাই জানো চিৰদিন মোৰ মনত আনন্দ দিব পাৰিব হে প্ৰভু আপুনি বিশ্বৰ পিতা আপোনাৰ বিশ্বৰূপ চাবলৈ মোক জানো জীয়াই নাৰাখিব প্ৰভু দয়াৰ আৰাধ্য পৰম পিতা ভগৱান আপুনি মোৰ চিৰ আৰাধ্যৰ পিতৃৰ অসুখ দূৰ কৰক প্ৰভু পিতৃৰ অবিহনে মোৰ এই সংসাৰত কোনো নাই প্ৰভু আপুনি মোৰ মনত কেতিয়া শান্তি দিব প্ৰভু সুমিত্র কোন সেনাপতি দেখোন হয় সুমিত্র পিছে তোমাৰ পিতাৰাৰ অসুখ কেনে হৈছে সুমিত্র পিতৃ আৰোগ্য হোৱা নাই সেনাপতি দিনে দিনে মুখৰ মাত হেৰাই গৈছে আৰোগ্য হোৱা আশা হেৰাই গৈছে সেনাপতি তেনেকৈ নকবা সুমিত্র নিশ্চয় ভগৱানে তোমাৰ পিতাৰাক আৰোগ্য কৰিব বাৰু কোৱাচোন সুমিত্র তুমি জানো অকল তোমাৰ পিতাৰাৰ কথাকে ভাবিছা নিজৰ জীৱনৰ কথা জানো ভবা নাই সুমিত্র মোৰ জীৱনৰ কথা ভাবিবলৈ সময় ক'ত সেনাপতি তথাপিও ভাবি চোৱা সুমিত্র ধন সোণ ঐশ্বৰ্য লৈ মানুহ জানো জীয়াই থাকিব পাৰে মানুহ জীয়াই থাকিবলৈ আৰু বহুত কিবা কিবিৰ প্ৰয়োজন সুমিত্র তুমি জানো তাক বাঞ্ছা নকৰা সুমিত্র আপুনি এইবিলাক কি কৈছে সেনাপতি মই ঠিকেই কৈছোঁ সুমিত্র তুমি জানো তোমাৰ হৃদয়ত কাৰোবাৰ ছবি অংকন কৰা নাই যাক লৈ এই প্ৰকৃতিৰ লীলাভূমিত সুন্দৰ সুন্দৰ সপোনৰ কল্পনা কৰিব পাৰি কোৱা সুমিত্র তুমি জানো তাৰ ব্যতিক্ৰম কৰিবা তেনে প্ৰশ্ন মোক নকৰিবা সেনাপতি পিতৃৰ শৰীৰৰ অসুখ মোক যাবলৈ দিয়া যোৱা কিন্তু তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা সুমিত্র আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই অপাৰগ সেনাপতি মই যাওঁ সেনাপতি সুমিত্র এই মগধৰ সেনাপতি অনঙ্গৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তুমি আজিও অক্ষম হলা তোমাকে পত্নী ৰূপে পাবলৈ কৰা কল্পনাকে মই বাস্তৱতে ৰূপ দিম ৰজা সূৰ্যসিংহক হত্যা কৰি পিতৃ হত্যাৰ প্ৰতিশোধ ল'ম তাৰ পাছতে মগধৰ ৰজা হৈ তোমাকে
রাজে রানী পাতিম সপোনৰ খেলা খেলিম মই মগধ ৰাজ্যত। ভাই বিজয়, দাদা হঠাৎ শৰীৰৰে মৃদুৰ শিহৰ, জীৱনৰ হৈছে পৰিৱৰ্তন। দাদা হয়তো হয়তো এই পৰিৱৰ্তনে জয় বিজয় মনত শান্তি দিব, নতু পিতৃ ৰাজ্যলনি ধ্বংস কৰিব। জীৱনৰ আদিম পুৱাতে জননী হেৰুৱাই দাদা শান্তিপুৰৰ শান্তিময় কোলাত শুই আহি যৱনত হলো উপনীত। দাদা পিতৃ মোৰ সূৰ্য সিংহৰ মগধৰ অধিপতি, আৰু আমি হৈছো অৰণ্যৰ অধিবাসী। দাদা বিজয়, নিয়তি তুমি হেনো ভাগ্য নিয়ন্তা। এই জয় বিজয়ৰ ভাগ্য ৰবি তুমি ক'ত লুকুৱাই ৰাখিছা? কেনেদৰে লিখিছা তুমি এই জয় বিজয়ৰ ভাগ্য? এতিয়া বুজিছো, এয়া আমাৰ পূৰ্বজন্মৰ কৰ্মফল। সেই জননী শান্তিপুৰ শুনা, তোমাৰ কোলাতে শুই আজি তোমাকেই পাহৰি পেলাইছো। সঁচাকৈ তোমাৰ কোলাত কি যে শান্তি আছে। কিন্তু ভাগ্য আমাৰ, তোমাক এৰি গুচি যাম আমি নিজ ৰাজ্যলৈ। দাদা সংগই পিতৃৰ আলাসৰ লাৰু। বিজয়, দাদা ব'লা শেষবাৰৰ বাবে শান্তিপুৰ ৰাজ্যক সেৱা জনাই যাওঁ। আহা ভাই। দাদা সেই শান্তিপুৰ আশীৰ্বাদ কৰিবা আমাক। বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ। সেই শান্তিপুৰ, সেই কৌশলতা তৰু তন্য আছে মনে যত জীৱকুল, সকলোৱে জয় বিজয়ৰে সকলো অপৰাধে মৰ্ষণ কৰিবা। বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ। আচৰিত শক্তি এই মগধ ৰাজ্যৰ। এই গ্ৰহপতি হেন দেৱতাকো আজি কৰিলে পৰাজয়। সন্মুখ সমৰত চিনিব নোৱাৰিলো মগধবাসীক। সূৰ্য সিংহ, তোৰ ইমান অহংকাৰ, বিষ্ণুবাদে অন্য দেৱতাক পূজা নকৰ। এই গ্ৰহপতিয়ে পূজা বিচাৰি যোৱাত ভীষণ অপমান কৰিলে। সূৰ্য সিংহৰ হাতত শনিৰ পৰাজয়। মূৰ্খ ৰাজন, তোৰ আৰু বেছি দিন নাই। মনত ৰাখিবি, এই শনিয়ে তোৰ মগধ ৰাজ্য ধ্বংস কৰি চিৰাচেৰ কৰিব তোৰ অহংকাৰী হৃদয়। চলে বোলে কিম্ব কৌ
ৰাজ্যত তোৰ ৰাজ্যত মই পুনৰ কৰিম প্ৰৱেশ। যাওঁ এবাৰে বাহমন বেখেৰে প্ৰৱেশ কৰোঁগৈ মগধ ৰাজ্যত। হরি জয় মনুরত্তর জয় জয় মনুরত্তর জয় জয় মহাবীর গণর জয় জয় জয়। ওয়ারে হভাত দেখ করে জয় আই ৰঘু দৈত্যকুলৰ সকলোৱে লৈছে সেই শংকৰৰ নাম আৰু কোনোবাই ইয়াৰ বিৰোধিতা কৰিছে নেকি ভাতৃ? দাদা আপোনাৰ আদেশ মানি সকলো বজাই লৈছে শংকৰৰ নাম। সান্ধ্য সময়ত দমা শংখ বজাই গোটেই ৰাজ্য প্ৰফুল্লিত কৰি তুলিছে দাদা। আৰু যদি কোনোবাই কৰে ইয়াৰ বিদ্ৰোহ আচৰণ নিমিষতে তাক ধৰি আনি জ্বলন্ত অগ্নিত কৰুণ নিক্ষেপ। ভাই সকলো প্ৰজাকে শংকৰৰ নামত বৰ্তি কৰাবা। সেনাপতি এই কাৰ্যত যদি কোনোবাই কৰা অৱহেলা তেন্তে তাক বলি দিয়া হ'ব বুলি ঘোষণা কৰি দিয়া আজিৰ ভিতৰত। দৈত্যপতি আজি সমগ্ৰ জগতত দ্ৰুতৰ দ্বাৰা জনাই দিয়া হ'ব। তাৰ বাবে অকণো চিন্তা নকৰিব দৈত্যপতি। বাৰু কোৱাচোন সেনাপতি, দৈত্যপতি সৈন্যসকলৰ যুদ্ধ শিক্ষা কেনে চলিছে আৰু সকলো সেনা পাৰ্গত হৈছেনে সেনাপতি? দৈত্যপতি যুদ্ধৰ বাবে 25 লাখৰো অধিক সৈন্য নিৰ্মাণ কৰা হৈছে আৰু দৈত্যপতি তেওঁলোক অস্ত্ৰ শিক্ষাত অতিকৈ পাৰ্গত। দৈত্যপতি ধন্য সেনাপতি। তেন্তে প্ৰথমে শান্তিপুৰ আৰু মগধ ৰাজ্য আক্ৰমণ কৰিম, তাৰ পাছত যাত্ৰা কৰিম স্বৰ্গ ৰাজ্য। ইন্দ্ৰ সমেতে 30 কোটি দেৱতাক বন্দী কৰি ৰাখিম অসুৰৰ লৌহ কাৰাগাৰত। মনত পৰিলে মোৰ জ্বলি উঠে সমস্ত শৰীৰ। যেতিয়া দৈত্য আৰু দেৱতাই মিলি কৰিছিল সাগৰ মন্থন, তেতিয়া সেই নীলাজ দেৱতাই এই দৈত্য কমিতৰ ভাগ নিদি অমৰ হৈ বহি আছে। এইবাৰ মধু দৈত্যই গ্ৰহণ কৰিব
দেবতার পত্নী ভাই রঘু, দাদা এই বিষয়ে তোমার মতামত কি? এনতে দাদা, কালিলৈ প্রভাততে আমি স্বর্গর অভিমুখে যাত্রা করিম। ভাই দাদা মধু দৈত্য এই জগতত অজেয়, আৰু তুমি তাৰেই ভাতৃ। শুনা ভাই, দাদা আগে তুষ্ট কৰি শংকৰক লাভ কৰোঁ মই অমৰত্বভৰ, তাৰ পথত যাত্ৰা কৰিম স্বৰ্গ ৰাজ্য। সেনাপতি, তুমি সকলো যোগাৰ কৰাগৈ, কালিলৈ প্ৰভাততে যাত্ৰা কৰিম শিৱ মন্দিৰলৈ। ভাতৃ আৰু সেনাপতি, আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। সেনাপতি, মহারাজ মন্ত্ৰী বৰৰ মৃত্যুটো মোৰ অন্তৰ একেবাৰে ভাগি পৰিছে। মহারাজ মন্ত্ৰী আছিল মোৰ সোঁহাত স্বৰূপ, তেওঁ মোক শান্তি দিছিল মোৰ বিপদ কাল। বাৰু কোৱাচোন সেনাপতি, মহারাজ কাৰ উপদেশত মই এতিয়া ৰাজকাৰ্য কৰিম পৰিচালনা? মন্ত্ৰীৰ জীয়াৰী সুমিত্ৰাৰ বাৰু এতিয়া কি অৱস্থা হৈছে? পেইতা পুত্ৰ, সুমিত্ৰা বৰ্তমান আমাৰ গৃহতে আছে। মন্ত্ৰীবোৰৰ কথা চিন্তা কৰি কৰি তাই একেবাৰে পাগল হৈ গৈছে পিতা। মোৰ বোধেৰে পিতা তাৰ বিবাহৰ ব্যৱস্থা কৰা উচিত। তুমি উচিত কথাই প্ৰকাশ কৰিছা পুত্ৰ, পিতা কিন্তু সুমিত্ৰাৰ বাবে উপযুক্ত পাত্ৰ মই পাম ক'ত? তেন্তে মহারাজ সেনাপতি, স্বয়ম্বৰৰ ব্যৱস্থা কৰা হোক। তুমি উচিত কথাই প্ৰকাশ কৰিছা সেনাপতি। মহারাজ স্বয়ম্বৰৰ দিন ধাৰ্য কৰি দেশ বিদেশৰ ৰজা মহাৰজাসকলক জনাই দিয়া। সেনাপতি সুনংগ, এই ভাৰ তোমাৰ ওপৰত, চাবা যাতে সকলো কাম সুকলমে সমাধা হয়। ভাল মহারাজ। মহাৰাজ, এই অৰংগই সকলো কাম সুকলমে সমাধা কৰিব মহাৰাজ। হৰি ওম, হৰি ওম, হৰি ওম। মহাৰাজৰ জয় হওক। কোন তুমি? কিবা তোমাৰ পৰিচয়? মহাৰাজ, মই এজন ভিক্ষাৰী ব্ৰাহ্মণ। দেশে বিদেশে ঘূৰি ফুৰো পুথি পাজি চাই। মহাৰাজ, মই ভূত ভৱিষ্যতৰ কথা ক'ব জানো। যদি মহাৰাজে দয়া কৰে তেন্তে কিছুদিন আপোনাৰ ৰাজ্যতে থাকি চাই চিতি দিব পাৰোঁ মহাৰাজ। নিশ্চয় থাকিব পাৰিব দ্বিজবৰ মহাৰাজ। তেন্তে কালিলৈ পুথি পাতি চাই মোৰ ভূত ভৱিষ্যতৰ কথা ক'ব দ্বিজবৰ। নিশ্চয় মহাৰাজ। মহারাজ এই দ্বিজবৰক থাকিবৰ বাবে সুবিধা কৰি দিবা। বলক দ্বিজবৰ। পুত্ৰ, পেইতা ৰাণীলৈ আজি সঁচাই বৰ মনত পৰিছে। পেইতা কিয় জানো মন মোৰ হৈছে চঞ্চল। পেইতা হৌৱা চোৱা পিতা, কোনো লোক আমাৰ ৰাজ্যৰ ফালে আহিব লাগিছে।
কিবা হেতু প্ৰৱেশ কৰিলেই মগধৰ ৰাজসভা। মহাৰাজ, মই শান্তিপুৰ ৰাজ্যৰ ৰজাভিষেকনৰ কুলগুৰু। বৰ্তমান তেওঁ ৰাজ্যৰ মৃত্যু হৈছে, সেইকাৰণে জয় বিজয়ক শান্তিপুৰ ৰাজ্যখন দান কৰি থৈ গৈছে। এই চাওক মহাৰাজ, ৰাজবকুট লওক মহাৰাজ। দিয়ক গুৰুদেৱ। আৰু শুনক মহাৰাজ, গুৰুদেৱ। মোৰ লগত অহা এই পোনা দুটি আপোনাৰে পুত্ৰ। কি মোৰ পুত্ৰ? পুত্ৰ জয়, পিতা আজি আজি বহু দিনৰ মূৰত মই মোৰ পুত্ৰক দেখা পাইছোঁ। হয় পিতা। যোৱা যোৱা, তুমি ৰাণীকে শীঘ্ৰেই মাতি আনা। ভাল পিতা। পিতা পুত্ৰ জয় আৰু বিজয়, পিতা ময়েই পঠাইছিলোঁ ৰাণীকো অৰণ্যৰ মাজলৈ। পিতৃহীন মাতৃহীন আছিলা তোমালোক। আহা আহা পুত্ৰ, মোৰ কাষলৈ আহা। পিতা এই নিদাৰুণ পিতাৰক ক্ষমা কৰা পুত্ৰ, ক্ষমা কৰা। পিতা পিতা পুত্ৰ কান্দিলে কি হ'ব পুত্ৰ? এয়া যে ভাগ্য লিখন। অ' পিতা, এয়া যে ভাগ্যৰ লিখন। ইয়াত তোমালোকৰ কোনো দুখ নাই জয় আৰু বিজয়। পিতা এয়া সকলো মোৰ দুখ আৰু নিষ্ঠুৰ মোৰে পাখান হৃদয়। বাচাহত আই আজি তোমালোকক দেখা পাই লাগিছে মোৰ পৰম সৌভাগ্য। বাচাহত আই ময়েই তোমালোকৰ মাহী আই। মাহী আই বাৰু কোৱাচোন বাইদেউ ক'ত? মাহী আই আমাৰ সেৱা গ্ৰহণ কৰক মাহী আই। বাচাহত বাইদেউ ক'ত নোকোৱা কিয়? মাহী আই কি ক'ম আমাৰ দুখৰ কথা। আপোনাৰ বাইদেউ আৰু এই সংসাৰত নাই। কি শুনালা বাচা? বাইদেউ এই সংসাৰত নাই। দাদা হাই বাইদেউ, আপোনাৰ অবিহনে এই জয় বিজয়ৰ কি অৱস্থা হৈছিল? দাদা তুমি এই সময়ত এনেবোৰ কথা কৈ কিয় বাৰু এই মগধ ৰাজ্যত সকলোৰে অগ্নি জ্বলাব বিচাৰিছা দাদা? নহয় ভাই, তুমি বুজা নাই। যদিও বা নাই আমাৰ জন্মদাতা জননী, তথাপিও আমি দেখা পাইছোঁ জননীক আমাৰ। আহা ভাই, হাই আমাক পুত্ৰ ৰূপে কৰক গ্ৰহণ। উঠা বাচাহত। ৰাণী, নাথ তুমি পুত্ৰ জয় আৰু বিজয়ক লৈ অন্তেশপুৰলৈ ব'লা। ময়ো খন্তেক পাছতে গৈ আছোঁ। ভাল নাথ, ব'লা বাচাহত। বলো কাই। গুৰুদেৱ, আপুনি খন্তেকে ধৈৰ্য ধৰক। মহাৰাজ, মই ৰাজ্যৰ ভূত আৰু ভৱিষ্যত দিৰ্যবৰ মহাৰাজ চাওকচোন আজি মগধ ৰাজ্যৰ ভাগ্যৰ চক্ৰ। বহুদিনৰ মূৰত মই আজি পুত্ৰ লাভ কৰিছোঁ। মোৰ পুত্ৰৰ মংগল নে অমংগল? মহাৰাজ প্ৰভাততে চোৱা হ'লে ভাল আছিল। পিছে কৈছে যেতিয়া চাওঁ বাৰু। শ্ৰী হৰে শিৱায় গণেশায়। মহাৰাজ দিৰ্যবৰ, আপোনাৰ ভাগ্য চক্ৰ বৰ ভাল নহয় মহাৰাজ। দিৰ্যবৰ, মহাৰাজ পুত্ৰৰ বাবে আপুনি
ৰাজ্যহাৰা পত্নীহাৰা হৈ পথত ভিক্ষাৰী হ'ব লাগিব মহাৰাজ। দ্বিজবৰ অ মহাৰাজ, পুত্ৰ লাভ আপোনাৰ একেবাৰেই অমংগল। মহাৰাজ, আপোনাৰ ৰাজ্যত শনিৰ প্ৰৱেশ ঘটিছে। অ মহাৰাজ, শনিৰ চক্ৰান্তত পৰি আপুনি এই সঁচাক মিছা আৰু মিছাক সঁচা বুলি ভাবিছে মহাৰাজ। মহাৰাজ, শনি প্ৰৱেশ কৰা তোমাৰ মানে হ'ল মহাৰাজ। আৰু 3 বছৰ দিন ধৰি শনি আপোনাৰ ৰাজ্যত বাস কৰিব। মহাৰাজ, আপুনি যদি উচিত ব্যৱস্থা নলয় তেন্তে আপোনাৰ ৰাজ্য ধ্বংস অনিবাৰ্য মহাৰাজ। ইয়াৰ উপায় দিয়ক দ্বিজবৰ। মহাৰাজ, ইয়াৰ উপায় দিয়ক। মহাৰাজ, ইয়াৰ উপায়নো কি দিম মহাৰাজ? মহাৰাজ, এতিয়া আপুনি যাক পুত্ৰ বুলি সাৱটি লৈছে সেয়া হয়তো শনিৰ চক্ৰান্ত হ'ব পাৰে মহাৰাজ। শনিৰ চক্ৰান্ত। জয় বিজয় আপোনাৰ পুত্ৰ নহ'বও পাৰে। কথাটো অলপ ভাবি চিন্তি বিচাৰ কৰিব। আনৰ কথাত আপুনি কদাপিতো নাযাব ভুল। নহয় সেনাপতি অনসৰ, জয় বিজয় মোৰ এই পুত্ৰ। অসম্ভৱ মহাৰাজ, জয় বিজয় আপোনাৰ পুত্ৰ নহয়। জয় বিজয় আপোনাৰ পুত্ৰ হোৱা হ'লে আজি 20 বছৰে আনৰ ৰাজ্যত নাথাকিলেহেঁতেন। এই মাত্ৰ সকলো মুনিৰ চক্ৰান্ত। মহাৰাজ, এই ভণ্ডমুনিক অতি সোনকালে এই ৰাজসভাৰ পৰা বাহিৰ কৰি দিয়ক। মহাৰাজ, ময়েই বন্দী কৰোঁ এই ভণ্ডমুনিক। বন্ধ কৰ মিছলীয়া মুনি। মহাৰাজ, ক্ষান্ত হোৱা সেনাপতি, মই ইয়াৰ উচিত বিচাৰ কৰি জয় বিজয় পুনৰ সোধা হওঁ। সুধিবৰ প্ৰয়োজন নাই মহাৰাজ, মুনিকে বন্দী কৰোঁ। নাই মহাৰাজ, জয় বিজয়ক আপুনি পুনৰবাৰ সোধক। যোৱা পুত্ৰ জয়, জয় আৰু বিজয়ক পুনৰ ৰাজসভালৈ মাতি আন। ভাল পিতা। মন্দিব মহাৰাজ। সেনাপতি মহাৰাজ, এই মন্দিবৰে হয়তো মিছা কথাও ক'ব পাৰে। এই মুনিক বন্দী কৰা। দাদা মহারাজ, মহারাজ, আমাকে বন্দী কৰি কোনো লাভ নাই মহাৰাজ। সত্য কৰি কৈছোঁ, জয় বিজয় আপোনাৰে পুত্ৰ। মুখ বন্ধ কৰি ভণ্ডমুনি। সেনাপতি, এতিয়া উহা নাই সেই কুলাংগাৰ জয় আৰু বিজয়। পিতা পিতা পিতা, অন্তেকপুৰ নগৰতে আমাক কিয় মাতি পঠালে পিতা? কি আমাৰ গুৰুদেৱক কোনে বন্দী কৰিলে? বন্দী আৰু কোনে কৰিব? ময়েই বন্দী কৰিছোঁ। বনৰীয়া পশু হৈ সেই শনিৰ চক্ৰান্তত পৰি মগধৰ সন্তান বুলি দিছ মিছা চিনাকি। সেনাপতি, এই বনৰীয়া পশু দুটাক বন্দী কৰি থোৱা। মহাৰাজ, আমাক বন্দী কৰাৰ আগতে গৰুদেৱক মুক্তি কৰি দিয়া। নতো কি কৰিবি হেৰ কুণ্ঠ নত গুৰুদেৱৰ শিক্ষাৰে দেখুৱাই গুৰুদেৱক বন্দী কৰাৰ পৰিণাম কিমান ভয়ংকৰ। পিতা, আমি আপোনাৰ অৰক্ষাৰ সন্তান। পিতা, আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰি এই জগতত নিন্দাভাজন হ'ব নোখোজো পিতা।
ভাবি চাওক পিতা, যদিও বা আমি আপোনাৰ সন্তান, তথাপিও জন্ম আমাৰ অৰণ্য মাজত। গছৰ ফল মূল খাই বনৰীয়া জীৱ জন্তুৰ লগত থাকি গুৰুদেৱৰ শান্তিপুৰৰ শান্তিময় ধৰ্মত থাকি মানুহ হৈছোঁ পিতা। পিতা আপোনাৰ চৰণত ধৰিছোঁ, গুৰুদেৱক মুক্তি কৰি দিয়ক পিতা। অসম্ভৱ, পিতা একেবাৰেই অসম্ভৱ। সেনাপতি, কি চাই আছ? এই পাখণ্ড হতাক হত্যা কৰা। শিৱাজ্ঞা মহাৰাজ, বেটা, আমি নির্দোষী পিতা, আমাকে মেছাতেই আপুনি বন্দী কৰি শাস্তি প্ৰদান কৰিব বিচাৰিছে পিতা। পিতা, আমি নিৰ্দোষী পিতা, আমাক অগ্নিৰ মাজত নিদিব পিতা। সেনাপতি, কি চাই আছ? এহেঁতক পুনৰ অস্ত্ৰ বহুৱাই দিয়া। শুনা শুনা ৰাজন, কিয় কৰিছা ঘূৰ অন্যায়? জয় বিজয় ধৰ্মপুত্ৰ প্ৰকৃত তুমি জয় বিজয় পুত্ৰৰূপে গ্ৰহণ কৰা। কি আকাশবাণীয়ে কৈ জয় বিজয় মোৰেই পুত্ৰ? হে দয়াময়, মোক জ্ঞান চক্ষু দিলা খুলি। আহা পুত্ৰ জয় আৰু বিজয়। মই তোমালোকক মিছাতেই বহু কষ্ট দিলোঁ। সেনাপতি সুনংগ, মুনিবৰক মুক্ত কৰি দিয়া। ভাল মহাৰাজ। আৰু দুৰ্যৱৰ, তুমি এতিয়াই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। মই আহিলোহে। মহাৰাজ, আপুনি খন্তেকতে ভালদৰে ভাবি চিন্তি কাম কৰিব লাগে। ভালদৰে কাম কৰিলে সুফল পায় মহাৰাজ। বাছাহঁত, মই আজি বহুদিন আশ্ৰমলৈ যোৱা নাই। মই এতিয়া আহিলোহে মহাৰাজ। গুৰুদেৱ, আজি ৰাতিটো মগধতে থাকি যাওঁ। সঁচা হয় গুৰুদেৱ, সঁচা আপুনি আজি ৰাতিটো আমাৰ ৰাজ্যতে থাকি যাওক গুৰুদেৱ। সঁচা গুৰুদেৱ, আজি ৰাতিটো এই মগধ ৰাজ্যতে থাকি যাওক। সভাসদসকল, মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক মহাৰাজ। নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হে ভোলানাথ, ক'ত আছা তুমি? তোমাক পাবলৈ আজি এই মধু দৈত্য উত্তাল হৈ আছে। হে প্ৰভু, দেখা দিয়া তোমাৰ ভক্ত। ওম নমঃ শিৱায়, 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 ওম নমঃ শিৱায়। কোন? প্ৰভু, প্ৰভু, মোৰ সেৱা গ্ৰহণ কৰক প্ৰভু। দয়া কৰি আহিছে যেতিয়া প্ৰভু, আপুনি মোক এনে বৰ প্ৰদান কৰক যি বৰ দেৱতা বাহিৰে অন্য কোনেও লাভ কৰা নাই প্ৰভু। বুজিছোঁ, তোমাক এই বৰ মই কেনেকৈ কৰিম প্ৰদান?
এবাৰ ভাবিছোঁ অৱশ্য এই বৰ তোমাক দিব পৰা নহ'ব। এই সংসাৰত কোনো অমৰ নহয়। এই সংসাৰ ত্যাগ কৰি সকলো এদিন যাব লাগিব। সেইবাবেহে তুমি অন্য বৰ তেন্তে প্ৰভু আপুনি মোক এনে বৰ প্ৰদান কৰক যাতে সন্মুখ সময়ত আপুনিও মোক পৰাস্ত কৰিব নোৱাৰে। আৰু প্ৰভু দিয়ক দিয়ক আপোনাৰ বিশ্ব বিজয়ী হ'ল। দিয়ক দিয়ক প্ৰভু দিয়ক দিয়ক। কিন্তু মনত ৰাখিবা অৱশ্য তোমাৰ মৃত্যুবান দুৰ্গাৰ ল'ব। সেইবাবে মই এই বৰ প্ৰদান কৰিব নোৱাৰিম। মই এতিয়া যাওঁহে। ৰ'ব ৰ'ব প্ৰভু, আপোনাক মই সন্মুখ সময়ত পৰাস্ত কৰিব পাৰোঁ নে নোৱাৰোঁ তাৰ এই প্ৰমাণ চাব খোজো প্ৰভু। মাত্ৰ সাজু হওক যুদ্ধৰ বাবে। তোমাৰ কৃপাতে লাভ কৰিল মই এই বিশ্ব বিজয়ী হ'ল। এইবাৰ কাৰ সাধ্য আছে এই মধু দৈত্যক পৰাস্ত কৰিবলৈ? অহংকাৰী দেৱতা তহঁতক দৰ্পশূন্য কৰিম। সন্মুখ আমরা তাতে স্বয়ং শিৱও হ'ল পৰাজয়। যাওঁ যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।